নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ দাস মংগলদৈ সমষ্টিৰ এটা পথ নে পুখুৰী ধৰিবই নোৱাৰি আৰু এই পুখুৰীটোত হেৰাল প্ৰায় বহু লক্ষ টকা আৰু সেই লক্ষ টকাৰ সন্ধানত এনিভাৰ 24 উপস্থিত হৈছোঁ এই স্থানত আৰু এই স্থানত যি লক্ষ লক্ষ টকা হেৰাই গ'ল সেই লক্ষ লক্ষ টকা বিচাৰি আন একাংশ গ্ৰামাঞ্চলৰ লোকে ভিৰ কৰিছে এই পথটোত মোৰ সতীৰ্থ মিণ্টু বৰাৰ সৈতে মই যাব বিচাৰিছোঁ সেই সকল লোকৰ কাষলৈ এইদৰে লক্ষ লক্ষ টকাৰ সন্ধান কৰিছে স্থানীয় লোকসকলে ক'ত হেৰাল এই লক্ষ লক্ষ টকা কাৰ কাৰণে হেৰাল এইবোৰ টকা চৰকাৰে আবণ্টন দিছিল এই লক্ষ লক্ষ টকা কিন্তু সেই টকাবোৰ হঠাতে অন্তৰ্ধান হয় কিন্তু উন্নয়ন একো নহয় মোৰ সতীৰ্থ সাংবাদিক খাইৰুলৰ সৈতে আমি উপস্থিত হৈছোঁ সেই স্থানত প্ৰথমে খাইৰুলৰ পৰা জানিব বিচাৰিম যে এটা পথ নে পুখুৰী ধৰিবই নোৱাৰি ইয়াতে চৰকাৰৰ বহু লক্ষ টকা হেৰাই গ'ল কি ক'ব আচলতে এইটো সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে সংখ্যালঘু উন্নয়নৰ নামত যি ধন আহে আত্মসাৎ কৰিছে এই অঞ্চলৰ নেতা পালিতসকলে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা এই ৰাস্তাটিত 5 বাৰকৈ এষ্টিমেট বনাই এইফালৰ পৰা বনাইছে সেইফালৰ পৰা বনাইছে 900 মিটাৰ য'ত আছে তাত 250 মিটাৰ আছে তাত কিবা এটা বেমাজালি হৈছে বুলি ৰাইজে সচেতন ৰাইজে আমাক জনাইছে আমিও নিজে দেখিছোঁ এই ৰাস্তাটো 5 বাৰকৈ এষ্টিমেট বনাই টকা আত্মসাৎ কৰাৰ পিছতো আজি পানীৰ মাজেৰে ৰাইজৰ অহা যোৱা কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীয়ে হওক মেডিকেলত যোৱা মানুহেই হওক বেপাৰ বাণিজ্যত যোৱা মানুহেই হওক আজি সুবিধাকণ পোৱা নাই চৰকাৰে সুবিধা দিছে ঠিকেই কিন্তু সুবিধাৰ সলনি যিসকল বৰমৰীয়া আছে পঞ্চায়তৰ প্ৰতিনিধি জিলা পৰিষদৰ প্ৰতিনিধি পঞ্চায়তৰ যিসকল জেই আছে এয়াৰ এই আছে জিআৰএছ আছে সকলোৱে নিজৰ নিজৰ মুনাফা আদায় কৰিছে নিজৰ সুবিধা আদায় কৰিছে কিন্তু ৰাইজৰ আজিলৈ সুবিধা কৰি দিয়া দেখা নিশ্চয়কৈ আমি আপোনাৰ কাষলৈ আহিছোঁ অভিযোগ দিয়া হৈছে বহুবাৰ অভিযোগ দিয়া হৈছে অভিযোগ দিয়া লোকসকলকো ভয়ভুকি প্ৰদান কৰা হৈছে কি ক'ব নমস্কাৰ আমাৰ ধনচাৰিকা কাটনি গাঁও ৰাইজৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা আপোনালোকৰ এনিভাৰতলৈ মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল এতিয়া বৰ্তমানে 1 নম্বৰ কথা হৈছে যেটো আমাৰ ৰাস্তা ঘাটৰ কাম নোহোৱাৰ কাৰণ আমাৰ ইয়াতে আমাৰ যেবিলাক পঞ্চায়ত বিভাগৰ যেবিলাক বিষয়ভবীয়া আমাৰ যেবিলাক অফিচাৰ বিডিঅ'ৰ পৰা আদি কৰি জিলা পৰিষদলৈ চিঅ'লৈ কোনো অফিচাৰ আমাৰ ইয়াতে ইঞ্জিনিয়াৰলৈ কোনো নাহে একমাত্ৰ আহে ইয়াতে এই বুলি কয় যে ফৰিজুল নাম তেওঁ আজি 19 চনৰ পৰা আমাৰ ইয়াত আছে আৰু তেওঁ আজিলৈকে আছে আৰু তেওঁৱে আহে আৰু তেওঁৰ লগত জড়িত হৈ আমাৰ এইবিলাক যে দুৰ্নীতি এই দুৰ্নীতিৰ বিৰুদ্ধে আমি বহুত বাৰ ভিডিঅ'লৈ কমপ্লেইন দিছোঁ তেওঁ কোন হয় কোনে তেখেত কোন হয় যাৰ নাম কৈছে আপুনি ফৰিজুল আমাৰ ইয়াৰ এই আচ্ছা আমি কমপ্লেইন দিয়াৰ পিছতো তেওঁলোকক গুৰুত্ব সহকাৰে লোৱা নাই নলোৱাৰ পৰিপ্ৰেক্ষিতত আমি এইটো কমপ্লেইন আমাৰ পঞ্চায়ত মিনিষ্টাৰলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁলৈ প্ৰাইম মিনিষ্টাৰলৈ ইয়াৰ কমপ্লেইন আমাৰ ৰাইজৰ ফালৰ পৰা দিয়া হৈছে কিন্তু আকৌ কিছুমান মানুহে ইয়াতে যদিও মই দিয়া নাই কিন্তু ৰাইজৰ ফালৰ পৰা যদি দিছে কিন্তু কিছুমান মানুহ ইয়াতে সহযোগিতা কৰি ৱাৰ্ড মেম্বাৰৰ লগত সহযোগিতা কৰি তেওঁলোকক মাৰপিট কৰে তেওঁলোকে মাৰপিট খাই ইয়াত পুলিচৰ ভুক্তভোগীও হ'ব লগা হৈছে গতিকে সেইকাৰণে আমাৰ মানুহখিনি ইয়াতে আগবাঢ়ি যাব নিবিচাৰে কিন্তু আমাৰ দুৰ্ভাগ্য এইটোৱে যে আমাৰ মাইনৰিটি এলেকা বুলি ওপৰৰ ভিডিঅ'ৰ পৰা আদি কৰি ইঞ্জিনিয়াৰৰ পৰা আদি কৰি তেওঁলোকে এটা সুযোগ লৈ আমাৰ ইয়াৰ পৰা ধনখিনি আত্মসাৎ কৰিবৰ কাৰণে তেওঁলোকে এটা সুযোগ পাইছে বুলি মোৰ ধাৰণা কিমান বাৰ আবণ্টন হৈছে আমাৰ এইটো ৰাস্তা বৰ্তমানে 22ৰ পৰা আজিলৈকে 4 বাৰ আমন্ত্ৰণ হৈছে কিন্তু আমাৰ এই ৰাস্তাটো আছে অনলি এইখিনি ৰাস্তাই আমাৰ আছে 890 মিটাৰ আমি জোখামতে কিন্তু 890 মিটাৰ ৰাস্তাত বাৰ ঘূৰি পাকি ইয়াতে ৰাস্তাৰ কাম ধৰা হয় এষ্টিমেট বনোৱা হয় অভাৰ আইটেমকে এষ্টিমেট বনোৱা হয় 1000 মিটাৰ 1020 মিটাৰ 1200 মিটাৰ এষ্টিমেট বনায় কিন্তু জায়গাটো আকৌ নাম দিয়ে অমুকৰ ঘৰৰ পৰা তমুকলৈ কিন্তু এইখিনি মানুহক বুজাই কিনে এইখিনিৰ পৰা যে মাটি যদি 5 টেলাৰ পেলাই কিনে বাকী পইচাখিনি তেওঁলোকে আত্মসাৎ কৰাৰ সুবিধা লয় আৰু নিশ্চয়কৈ আন এগৰাকী ব্যক্তি আছে আপোনাৰ কাষলৈ আহিছে আপুনি এজন সচেতন ব্যক্তি আপোনাৰ ঘৰৰ সন্মুখৰ যিটো পথ নহয় কিন্তু পুখুৰী ইয়াতে বহু লক্ষ টকা সোমাই আছে কি ক'ব এইবিলাক ছাৰ আৰু কি ক'ম এইবিলাক ধৰক ইমান কথা কোৱা অভ্যাস ইমান নাই নহ'লেও তাৰ মাজতো ধৰক আজি 15-20 বছৰ হ'ল এনেকুৱাই ৰাস্তাৰ কাম আহি আছে
এই 2-4 টেলা কুবাত পেলায় আৰু পইচাখিনি আত্মসাৎ কৰি গুচি যায়। কমপ্লেইন দিলেও অফিচাৰবিলাকেও পইচা পাতি ঘোচ লয়, আমাৰ কমপ্লেইনখিনি গুৰুত্ব নহয়। এইখিনিয়ে কৈ মানে অফিচাৰ যিখিনি অফিচাৰ কথা হয় তেওঁলোকে আপোনাৰ মোৰ টকাৰে কিন্তু দৰমহা লৈছে, আমাৰ কাম কৰিলে তেওঁলোক বাধ্য। সেইটো হয়, সিহঁতৰ দৰমহা খায়ো সিহঁতৰ দৰমহা কম হৈছে নেকি, নহ'লে আকৌ আমাৰ এইটো দৰমহা এই ৰাস্তাৰ পইচাখিনি সিহঁতৰ কিয় ল'ব লগা হ'ল? পানী ইয়াতেও আছে, আগতেও আছে, আৰু বোকা পানীও আছে। নিশ্চয়কৈ দৰমহাৰ টকাৰে পেট নভৰা একাংশ বিষয়া কৰ্মচাৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈছে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰাৰ কথা কৈছে। তেনে এটি সময়তে একাংশ বিষয়া কৰ্মচাৰীৰ নগ্ন স্বৰূপ প্ৰকাশ পাইছে এটি পথত। পথ বুলি ক'লে ভুল হ'ব, এক প্ৰকাৰে যেন পুখুৰী। আমি আন একাংশ আছে মন্তব্য লোৱাৰ প্ৰয়াস কৰিম যে আপোনালোকৰ কাষলৈ আহিছোঁ, কি ক'ব? আমি আৰু কি ক'ম, কৈ আছে তো এখন বৰ্তমান যিগিলা ক্ষেত্ৰত কৰি আছে বছৰে বছৰে কাম, এইটো যোৱাবাৰে এইটো কাম হৈ গৈছে না, আকৌ এইবাৰো কাম হৈ আছিল। তাৰপিছত বোলে কমপ্লেইন পৰিছে, কমপ্লেইন পৰাৰ পিছত কামটো বন্ধ হৈ গ'ল। এই পথটো বাৰু একাংশৰ কাৰণে খেতিৰ নিচিনা হৈছে নেকি? হয়, খেতিৰ নিচিনা হৈছে, খেতি মাৰি আৰু ৰাস্তাই খেতি মাৰিয়ে চৰা আছে। বহুতে খেতি কৰাৰ নিচিনা হৈছে নেকি? আৰু এইবাৰ কাম কৰি পইচা লৈ যায়, পাছৰ আকৌ পাৰিব। পইচা লৈ যাই আছে। BDO ছাৰ বা ইঞ্জিনিয়াৰ এগিলাতো ইনকুৱাৰী কৰা নাই, তাৰমানে মেম্বাৰে কাম কৰিয়ে আছে। এতিয়া কেইদিন পিছত মানে কাম বন্ধ হৈ যায়, তাক সুধিলে হ'ব পিছত হ'ব, এনেকৈ হওঁতে পইচাটোৱে শেষ হৈ যায়, কাম আৰু নহয়। আচ্ছা, আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে খেতি কৰে পথাৰত, বছৰে বছৰে খেতি কৰে, একাংশৰ কাৰণে ৰাস্তাটো খেতি হৈছে নেকি, যে একবাৰ কাম কৰিম টকাটো এবছৰৰ কাৰণে খাম, এনেকুৱা হৈছে নেকি? খেতিয়ে হৈছে এইটো ধৰক আজি একদিনে নহয়, নহ'লে 10 বছৰ হ'ল কাম চলি আছে। এইটো 10 বছৰ কোনো বছৰত কাম নহ'ল। এই ধৰক 10 লাখ টকাৰ কাম হ'লে 2 লাখ টকা খৰচা কৰি আৰু বাকী 8 লাখ টকা উঠাই লয় সিহঁতে। এইটো মই আৰু কমপ্লেইন দিলেও সিহঁতে অফিচাৰবিলাক নেনায়, কোনো কামেই নকৰে। আৰু এইফালে পানী, এইটোতো এই হৈছে ফিচাৰী হৈ আছে, সেইফালে মানুহ যাব নোৱাৰে, এনেকুৱা বোকা। এই মানুহ যে আহিছে এটা বাইক নিব নোৱাৰে, মানুহ যাব নোৱাৰে, এনেকুৱা হৈ গৈছে। স্কুলৰ ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে স্কুলত। আপোনাৰ কি আহ্বান থাকিব? চৰকাৰে টকা দি আছে, চৰকাৰেতো হেৰি কৰা নাই। চৰকাৰে এইবাৰতো 32 লাখ টকা দিছে, এইবাৰ 32 লাখ টকা দিছে। নাই, কামেই হোৱা নাই, 32 লাখ টকাৰ কাম হোৱা নাই। আৰু ধৰক 10 লাখ 15 লাখ এনেকৈ বছৰে বছৰে দেই, কোনো কাম নহয়। চৰকাৰলৈ কি আহ্বান থাকিব? মোৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ মোৰ আহ্বান থাকিল যে উচিত তদন্ত কৰি আমাৰ যিখিনি পইচা হয়তো আত্মসাৎ কৰা হৈছে, পইচাখিনি ঘূৰাই আনি আমাৰ উপযুক্ত মতে যিখিনি কাম হ'ব লাগে, আমাৰ কামখিনি যাতে হয় তাৰ কাৰণে অনুৰোধ জনালোঁ। হয়, নিশ্চয়কৈ এইসকল লোকৰ যি অভিযোগ, এইসকল লোকৰ যি বিননি আপোনালোকে শুনিব লাগিব, কিয়নো আমি প্ৰথমে কৈছোঁ এইসকল লোক আপোনাৰ ভোটাৰ। এইসকল লোকে ভোটদান কৰি আপোনালোকক ৰজা পাতিছে, এইসকল লোকে ভোটদান কৰি আপোনালোকক চৰকাৰ গঠন কৰাত সহায় কৰিছে। যদি এখেতসকলৰ এই সুবিধা অসুবিধাৰ প্ৰতি আপুনি গুৰুত্ব নিদিয়ে, তেনেহ'লে আপুনি কাৰ গুৰুত্ব দিব? আৰু এগৰাকী লোক আছে, আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব? মানে এইটো পুখুৰীৰ কাৰণে আমাৰ এইটো ৰাস্তা চৰকাৰী ৰাস্তা নাহিলেও 20 বছৰ ধৰি 15 বছৰ ধৰি এইটো কাম চলি আছে, কামটো নহয়। আমাৰ স্কুলৰ পোলাভানটো এইটো এতিয়া মানে যাব নোৱাৰে, স্কুলত বন্ধ হৈ আছে। স্কুলত সৰু সৰু পোলাভান এইটো ৰাস্তাত যাব, পানীত পৰিব পাৰে, সেইটো কাৰণে মানে গাৰ্জেনকবিলাক স্কুলত যাব নিদিয়ে পানীৰ কাৰণে। নিশ্চয়কৈ চৰকাৰ আহিল, চৰকাৰ গ'ল, পিছত উন্নয়ন নহ'ল এইসকল লোকৰ। লক্ষ লক্ষ টকা এইদৰে ইয়াতে এটা পুখুৰীৰ মাজত শেষ হৈ গৈছে। আপুনি পথ বিচাৰি হাবাথুৰি খাব, যিটো পথ কেৱল মাত্ৰ চৰকাৰী ফাইলতহে পোৱা যাব, যিটো পথৰ উন্নয়নৰ কথা কেৱল মাত্ৰ চৰকাৰী ফাইলতহে আছে। আমি সমান্তৰালকৈ দৃশ্যাংশসমূহ দেখুৱাইছোঁ, পুনৰ কৈছোঁ আমি সবিস্তাৰে প্ৰকাশ কৰিম কোন কোন জড়িত আছে এই সমগ্ৰ বিষয়টোত, কাৰ কাৰ পকেটলৈ যায় এই ধন, আৰু এই সমগ্ৰ ঘটনা আমি পৰৱৰ্তী দিনত সবিস্তাৰে প্ৰকাশ কৰিম। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক।
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব